শংকুৰ চেজ কনিক সেকশন অনুশীলনী 10.4 1 পৰা 6 নম্বৰ কুৱেশ্যনলৈ আজি আলোচনা কৰিম। কুৱেশ্যনটো হৈছে 1 পৰা 6 অনুশীলনীবোৰত দিয়া পৰাবৃত্তৰ নাভি ঈৰ্ষবিন্দুৰ স্থানাংক উৎকেন্দ্ৰতা আৰু নাভিলম্বৰ দিশ নিৰ্ণয় কৰা। ইয়াত হৈছে আমাৰ পৰাবৃত্ত। শংকুৰ চেজ ধাৰণাত আমি পৰাবৃত্তনো কি হয় তাৰ ওপৰত আলোচনা কৰা আছে। যদি কিবা ডাউট থাকিলে তাৰ পৰা চাই ল'লে হ'ল। এতিয়া কুৱেশ্যন 1 নম্বৰটো হৈছে x² / 16 - y² / 9 = 1। এইটো আমাক প্ৰথমে চাই ল'ব লাগে কি অক্ষত আছে, x নে y। ইয়াত পৰাবৃত্তত যিটো আগত থাকে x ইয়াত আগত আছে কাৰণে এইটো x অক্ষ, যদি y থাকে y অক্ষ হ'ব। আৰু a² = 16 এইটো a তেনেহ'লে কি হ'ব আমাৰ 4। আকৌ b² = আমাৰ কিমান 9। আকৌ b = কিমান হ'ব আমাৰ 3। তাৰপিছত আমি কি কৰিছিলোঁ, উপবৃত্তত যেনেকৈ কৰা হৈছিলে এটা পৰাবৃত্তটো একেই হ'ব, উপবৃত্তৰ অপজিট। যেনিবা আমি তাৰপিছত কি কৰিছিলোঁ, c² = উপবৃত্তত a² - b² আছিলে, ইয়াত পৰাবৃত্তত কি হ'ব আমাৰ প্লাছ c-টোৰ ভেলু উলিয়াব লাগে। তাৰপৰা a² কিমান 16, b² কিমান আমাৰ 9, তাৰপৰা 16 + 9 আমাৰ 25। তাৰপিছত c = 25ৰ বৰ্গমূল, স্কোৱাৰটো এফালে গ'লে বৰ্গমূল হয়, 25ৰ বৰ্গমূল 5। সেইটো এতিয়া আমাক কি দিয়া আছে, কি উলিয়াব কৈছে, পৰাবৃত্তৰ নাভি। এটাকে নাভিৰ স্থানাংক x অক্ষত আছে ± c, 0 এইটো আছিলে c, 0। ইয়াৰ c-ৰ ভেলু কিমান আমাৰ 5, 0। তাৰপিছত আহিব আমাৰ ঈৰ্ষবিন্দুৰ স্থানাংক। ঈৰ্ষবিন্দুৰ স্থানাংক আছিলে ± a, 0। এইৰ ভেলু আমাৰ কিমান আছে 4, 0। তাৰপিছত দিছে উৎকেন্দ্ৰতা। উৎকেন্দ্ৰতা মানে আমাৰ e = আমাৰ c/a। এতিয়া c-ৰ ভেলু আমাৰ কিমান 5 বহাই দিলে, a-ৰ ভেলু আমাৰ 4, 5/4। তাৰপিছত আছে আমাৰ নাভিলম্ব। নাভিলম্ব আমাৰ কি আছিলে 2b² / a। এতিয়া 2b² ভেলু আমাৰ 9, আকৌ a-ৰ ভেলু 4, 2ৰে 4ক 2 টাইম যায়, কিমান থাকিলে 9/2। এইটোৱে আমাৰ এনচাৰ। আমি এনেকৈ উলিয়াব লাগে। এতিয়া নেক্সট হোৱা 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰটো কি কৈছে, y² / 9 - x² / 27 = 1। ইয়াত আমাৰ কোনটো আগত আছে y, তেনেহ'লে এইটো কোনটো অক্ষ বুজাইছে, আমাৰ এইটো y অক্ষ বুজাইছে। এতিয়া ইয়াত কি হ'ব আমাৰ a² = 9, b² = 27। তেনেহ'লে a = কিমান হ'ব 3, b স্কোৱাৰটো এফালে গ'লে বৰ্গমূল হয়। আকৌ 27টো আমি কি কৰিব 9 × 3, তেন্তে 9টো আমি 9ৰ বৰ্গমূল 3 √3 9, এনেদৰে আমি লিখিব পাৰোঁ। 27ৰ বৰ্গমূল 3 √3। তাৰপিছত আহিব আমাৰ c² = a² + b²। a² ভেলু 9, b² ভেলু 27। আৰু 9 + 27 আমাৰ কিমান হয় 36। আকৌ c = 36ৰ বৰ্গমূল আমাৰ 6। এতিয়া উলিয়াম আমি নাভিৰ স্থানাংক কি ± c, 0। এইটো আছিলে আমাৰ x অক্ষ। এতিয়া y অক্ষ বুলি কোৱাৰ কাৰণে কি হ'ব 0, ± c। এতিয়া 0, ± c, c-ৰ ভেলু কিমান আমাৰ 6। তাৰপিছত আহিব আমাৰ ঈৰ্ষবিন্দুৰ
স্থানাংক কি হয় 0, প্লাস মাইনাস অফ a 0, এর ভ্যালু আমার কিমান 3 তাৰপিছত আহিব আমাৰ উৎকেন্দ্ৰতা e ইকুৱেল টু c বাই a এটা c এর ভ্যালু আমার কিমান c এর ভ্যালু আমার 6 এর ভ্যালু আমার 3 6/3 কিমান আমার 2 আকৌ নাবিলম্ব বা l বুলি ক'লে হ'ল 2b স্কয়ার বাই a তারপর 2b স্কয়ার ভ্যালু আমার কিমান 27 আকৌ a এর ভ্যালু আমার 3 3 রে 27 ও কিমান টাইম যায় 9 এটা 2 9 যার কিমান 18 এটাই আমার आंसर এটা নেক্সট প্রশ্নটো চোৱা ইয়াত 3 নম্বৰ প্ৰশ্নটো হৈছে 9y² - 4x² = 36 এটো প্ৰথমে আমি পৰাবৃত্তৰ আৰ্হিলৈ পৰিৱৰ্তন কৰিব লাগে এতিয়া আমাৰ ইয়াত পৰাবৃত্তৰ আৰ্হিত আমাৰ x² / a² - y² / b² = 1 ইয়াত কি আছে এটো অক্ষৰটো চাব নালাগে ইয়াত 1 আছে আমি ইয়াত রাইট হ্যান্ড সাইডে কেনেদৰে 1 কৰিব পাৰো এটোকে চাব লাগে ইয়াত 36 আছে রাইট হ্যান্ড সাইডে ইয়াক 1 কৰিবলৈ হলে আমি কি কৰিম 36 ক 36 ৰে ডিভাইড কৰিম কিন্তু ইয়াতে অকল ডিভাইড কৰিলে নহব দুই পক্ষত ডিভাইড কৰিব লাগিব মানে হৰণ কৰিব লাগিব দুই পক্ষত 36 হৰণ কৰি পাও মানে 9 36 - 4x² / 36 আকৌ 36/36 9 रे 36 4 4 36 9 গল 36/36 1 হল কিমান হ'ব y² / 4 - x² / 9 = 1 এটো কি অক্ষ এতিয়া y টো আগত আছে কাৰণে এটো y অক্ষ এনেলে ইয়াত কি কি আহিব আমাৰ ইয়াত a² = 4 a = 2 আকৌ b² = 9 b = 3 এটা আকৌ c² = a² + b² a² 4 b² 9 9 + 4 13 আকৌ c = √13 এতিয়া আহিব আমাৰ নাভিৰ স্থানাংক y = 0, প্লাস মাইনাস c এর ভ্যালু আমার √13 আকৌ দীর্ঘবিন্দুর স্থানাঙ্ক 0, প্লাস মাইনাস অফ a এর ভ্যালু কিমান 2 তাৰপিছত আহিব আমাৰ e = c বাই a c এর ভ্যালু আমার √13 এর ভ্যালু 2 আকৌ নাবিলম্বৰ দৈৰ্ঘ্য l = 2b² বাই a 2b² ভ্যালু 9 এর ভ্যালু 2 ক্যান্সেল কিমান হল আমার 9 এটো হৈছে আমাৰ आंसर এতিয়া নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা 16x² - 9y² = 576 এতিয়া ইয়াত কি দুই পক্ষত আকৌ 1 কৰিবলৈ রাইট হ্যান্ড সাইড তো 576 আছে 576 পক্ষত 576 হৰণ কৰি পাম 16x² / 576 9y² / 576 576 / 576 এটা 16 ৰে 576 ক ডিভাইড কৰিলে কিমান হল 36 আকৌ 9 ৰে 576 ক 64 আকৌ 576 / 576 1 x² / 36 minus y² / 64 = 1 এটা আমাৰ এটো কোনটো অক্ষৰ আছে আমাৰ x তো আগত আছে কাৰণে আমাৰ x অক্ষ মানে a² = 36 b² = 64 a = 6 b = 8 তাৰপিছত আমাৰ c² = a² + b² a² 36 b² 64 36 + 64 100 c = 100 এর বর্গমূল 10 এতিয়া আমি উলিয়াম নাভিৰ স্থানাঙ্ক কি অক্ষ আমাৰ x অক্ষ তেন্তে প্লাস মাইনাস অফ c
চিৰ ভেলু আমাৰ 10,0 আকৌ ঈৰ্ষ বিন্দুৰ স্থানাংক প্লাছ মাইনাছ অফ a,0 এৰ ভেলু 6,0 আকৌ ই ইকুৱেল টু আমাৰ c বাই a চিৰ ভেলু আমাৰ 10 এর ভ্যালু 6 5/3 দুয়েরে 5/3 আকৌ নাভিৰ স্থানাংক L 2b স্কয়ার বাই a b স্কয়াৰৰ ভ্যালু 64 আকৌ এর ভ্যালু 6 আকৌ 2 ৰে 6 3 কিমান হল 64/3 এটা নেক্সট প্রশ্নটো সো নম্বৰ প্ৰশ্ন 5y স্কয়ার মাইনাস 9x স্কয়ার ইকুয়াল টু 36 এটা আকৌ কি কৰিম দুই পক্ষত 36 হৰণ কৰি পাওঁ 5y স্কয়ার বাই 36 minus 9x স্কয়ার বাই 36 ইকুয়াল টু 36/36 আকৌ এটা y স্কয়ার বাই 5 এর ক্যান্সেল না যায় আমি এনেকে লিখিব পাৰো তলত 5 তো লিখিলে আকৌ 9 এর 36 को 4 টাইম যায় ইকুয়াল টু 1 এতিয়া সোয়া ইয়াত কি হ'ব আমাৰ এটো আকৌ y টো আগত থকাৰ কাৰণে এটো y অক্ষ a স্কয়ার ইকুয়াল টু 36/5 a ইকুয়াল কিমান হ'ব 36 এর বর্গমূল 6 5 और 9 এটো আমাৰ কি থাকিব √5 আকৌ b স্কয়ার ইকুয়াল টু 4 b ইকুয়াল টু 2 তাৰ পিছত আহিব আমাৰ c স্কয়ার ইকুয়াল টু a স্কয়ার প্লাস b স্কয়ার a স্কয়ার ভ্যালু 36/5 b স্কয়ার ভ্যালু 4 লহাব 5 36 প্লাস 5 পর্যায় 20 প্লাস 36 কিমান 56/5 এটি আমাৰ কি অক্ষ বুলি জানো আমি y অক্ষ এটা নাভিৰ স্থানাংক 0, প্লাস মাইনাস c এর ভ্যালু আমি কিমান পালো বাই c স্কয়ার আমার 56/5 আছে ইয়াত আমি উলিয়াম c ইকুয়াল টু 56 তো বাই 5 আকৌ আমি 56 তো কি কৰিব পাৰো 4 into 14 56 by 5 4 বর্গমূল আমার 2 বাকি √14/5 এটা 2√14/5 c এর ভ্যালু এর রেট কি 0, নাভির স্থানাঙ্ক 2√14/5 আকৌ ঈর্ষবিন্দুর স্থানাঙ্ক 0, প্লাস মাইনাস অফ এর ভ্যালু কিমান আমার 6/5 আকৌ e ইকুয়াল c বাই a c এর ভ্যালু আমার কিমান 2√14/5 ডিভাইডেড ভ্যালু এর ভ্যালু আমার কিমান আছিল 6/5 তেনেহলে √5 ক্যান্সেল গল 2 এর 6 3 বার গল তেনেহলে কিমান পালো √14/3 আকৌ l ইকুয়াল টু 2b স্কয়ার বাই a তো b স্কয়ারের ভ্যালু আমার কিমান 4 a এর ভ্যালু আমার কিমান 6/5 আছিল এতিয়া সোয়া 2 রে 6 3 টাইম গল আর এই √5 তো 4 লৈ গলে 4 into √5/3 এটো আমার आंसर 4√5/3 এটি আমার নেক্সট প্রশ্নটো সোয়া 6 নম্বর 49y স্কয়ার মাইনাস 16x স্কয়ার বাই ইকুয়াল টু 784
এতিয়া আকৌ দুই পক্ষত 784 হৰণ কৰি পাওঁ। এনে মানে 1 কৰিব লাগে। ইয়াত যি নম্বৰ থাকে এই নম্বৰেৰে হৰণ কৰিলে হ'ল দুই পক্ষত। 49ৰে 780 পৰক 16 গ'ল, 16ৰে 780 পৰক 49 টাইম গ'ল, আকৌ এইটো 1 কিমান হ'ব আমাৰ y স্কোৱাৰ বাই 16 x স্কোৱাৰ বাই 49 ইকুৱেল টু 1। এতিয়া আমাৰ কি অক্ষ বুলি ক'লে y অক্ষ। কিন্তু ইয়াত a স্কোৱাৰ ইকুৱেল 16, a ইকুৱেল টু 4, b স্কোৱাৰ ইকুৱেল টু 49, b ইকুৱেল টু 7, আকৌ c স্কোৱাৰ ইকুৱেল টু a স্কোৱাৰ প্লাছ b স্কোৱাৰ। এটা a স্কোৱাৰৰ ভেলু 16, b স্কোৱাৰৰ ভেলু 49, 16 প্লাছ 49 65 and c equal to root 65. এতিয়া আমাৰ নাভিৰ স্থানাংক y অক্ষত 0, প্লাছ মাইনাছ অফ c, ৰ ভেলু root 65। আকৌ শীৰ্ষবিন্দুৰ স্থানাংক 0, প্লাছ মাইনাছ অফ a, ৰ ভেলু 4। এতিয়া আহিব আমাৰ আকৌ উৎকেন্দ্ৰতা ইয়াত লিখিছোঁ e ইকুৱেল টু c বাই a, c ৰ ভেলু root 65, আকৌ a ৰ ভেলু 4, আকৌ l ইকুৱেল টু 2b স্কোৱাৰ বাই a। তাৰপিছত b স্কোৱাৰৰ ভেলু 2b স্কোৱাৰৰ ভেলু আমাৰ কিমান 49, এৰ ভেলু আমাৰ 4, 2ৰে 4ক 2 টাইম যায়, কেঞ্চেল কৰিলে কিমান হ'ল আমাৰ 49/2 নাভি লম্বৰ দৈৰ্ঘ্য। এইটোৱে আমাৰ এনচাৰ। ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।